প্ৰস্তুত কৰি উলিয়াইছে। আপোনাক সকলো এই বিজেপি চৰকাৰখনক লৈ সুখীনে? যদি সুখী আপোনালোকে এটা হাত চাপৰি মাৰক। আকৌ কোনোবা আছে নেকি পইচাটো আমাৰ প্ৰাপ্য পালোঁ হৈ গ'ল তেনেকৈ ভবা যদি আছে তেনেকুৱা কিয় চাকৰি মাৰে আছে নেকি? শুনক, বিজেপি চৰকাৰ যিমান দিনলৈকে থাকিব সিমান দিনলৈকে অৱলম্বন থাকিব। যদি বিজেপি চৰকাৰ কিবা কাৰণত নাহে অৱলম্বন নাহিব। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব জানেনে? আপোনালোকে এইবাৰ আমাৰ তিনিখন সমষ্টিৰ বিধায়ক বিমল বৰা ডাঙৰীয়া সকলোৱে হিয়া উজাৰি আপোনালোকৰ ভোট দিব লাগিব। আপোনালোকে দিবনে নাই? যদি দিয়ে হাত চাপৰি মাৰক। আমি বিমল বৰা ছাৰক জিকাৰে হয় চবেই যদি নিজা নিজা সমষ্টিত জিকায় চৰকাৰ আমাৰ হ'বই। গতিকে বিমল বৰা ছাৰ যথেষ্ট কৰ্মোদ্যোগী বিধায়ক মন্ত্ৰী। আপোনালোকে যোনে যাওক তেখেতৰ ঘৰলৈ যি সমস্যা লৈ যাওক প্ৰতিটো সমস্যা আপোনালোকে বহি থাকোঁতে সমাধান কৰি দিয়ে। গতিকে তেনেকুৱা এজন মন্ত্ৰী তেনেকুৱা এজন বিধায়ক পোৱাৰ বাবে আমি সঁচাকৈ সৌভাগ্যৱান। আমি এই অৰুণোদয় আঁচনিৰ জৰিয়তে তেখেতে বহু সমষ্টিৰ উন্নয়নৰ কাৰণে কৰিছে। কিমান ৰাস্তা ঘাট বনাইছে, স্কুল কলেজ নামঘৰ প্ৰতিটো অনুষ্ঠানলৈ যিমান পাৰে এইখন চৰকাৰে পইচা আগবঢ়াইছে। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে যিসকল মহিলাই এই যে অৰুণোদয় পাইছে আপোনালোকৰ নাম তালিকা মোবাইল নম্বৰ আমাৰ ওচৰত সম্পূৰ্ণ মজুত আছে। আমি অহা সপ্তাহৰ পৰা প্ৰতিটো ৱাৰ্ডত প্ৰতিটো বুথত আমি যাম, নিজে যাম। সভাপতি হিচাপে আমাৰ আঞ্চলিক পঞ্চায়ত যাব, ৱাৰ্ড সদস্য যাব, বুথৰ কাৰ্যকৰ্তা যাব। সকলোৱে আমাৰ লগত যিমান মানুহে অৰুণোদয় পাইছে কাৰোবাৰ যদি গা ভাল নাই বেলেগ কথা, সকলোৱে কিন্তু আমাৰ লগত গাঁৱত ঘূৰিবৰ কাৰণে সহযোগিতা আগবঢ়াব লাগিব। লাটুমাৰী গাঁৱত আমি 280গৰাকী মহিলাক অৰুণোদয় দিছোঁ। লাটুমাৰী গাঁৱৰ মহিলাসকলে এটা হাত চাপৰি মাৰক। লাটুমাৰী গাঁৱত 10% নহয়, মোৰ 5% মহিলা কম আছে। তেখেতসকলে যিসকলে আবেদন কৰিছে সকলোৱে পাইছে, যিসকলে আবেদন নাই কৰা তেখেতসকলে নাই পোৱা। কিছুমানে আবেদন কৰিছে কিবা কাৰণে নাই হোৱা, তেখেতসকলক পাব। মুখ্যমন্ত্ৰী ছাৰে কৈ গৈছে, গতিকে কোনো চিন্তা কৰিবলগীয়া নাই। দুদিন দেৰি হৈছে। আৰু এটা মই যিসকল মহিলাৰ ঘৰত আমাৰ চৰকাৰী চাকৰি পাইছে তেখেতসকলে স্বইচ্ছাই আমাৰ চৰকাৰৰ ঘৰত ঘূৰাই দিব। আমি নকওঁ যে আপোনালোকে ঘূৰাই দিব। যদি কোনো চৰকাৰী চাকৰি নতুনকৈ পাইছে অৰুণোদয়, কাৰোবাৰ ল'ৰাই পাইছে, কাৰোবাৰ মানুহজনে পাইছে, কিন্তু আপোনালোকে সেই অৰুণোদয়টো নল'ব। সেইটো ল'লে আপোনালোকৰ নিজৰ কাৰণে অপকাৰ আছে। আমি একো ধৰা টকা নলওঁ। যদি কেতিয়াবা চাৰ্ভে আহি যায় তেতিয়া আপোনালোকে যিমানখিনি পইচা পাইছে ঘূৰাই দিব লাগিব। গতিকে মই অনুৰোধ জনাইছোঁ, গভৰ্ণমেণ্ট চাকৰিয়াল যদি কোনোবাই নতুনকৈ পাইছে তেখেতসকলে কিন্তু অৰুণোদয়টো আমাৰ CDC অফিচত ঘূৰাই দিব লাগিব।